নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল ই কক্ষালৈ তোমালোকক স্বাগতম জনাইছো মোৰ নাম অবিস্মিতা বৰঠাকুৰ আজি আমি আলোচনা কৰিম অষ্টম শ্ৰেণীৰ দ্বিতীয়টি পাঠ যুগমীয়া শৰাইঘাটত সন্নিবিষ্ট হৈ থকা ব্যৱহাৰিক ব্যাকৰণৰ সন্ধিৰ বিষয়ে তোমালোকৰ পাঠ্যপুথিৰ অনুশীলনীত কিছুমান শব্দৰ সন্ধি ভাঙি সন্ধি কি সন্ধিত পৰিছে সেই বিষয়ে লিখিবলৈ দিয়া আছে গতিকে সেই সমূহ আলোচনা কৰাৰ আগতে আজি আমি সন্ধি কাক বোলে সন্ধি কি প্ৰকাৰৰ তাৰ এটা আভাস লওঁ আহা গতিকে মই ইতিমধ্যে কৈছো যে আমি কি আলোচনা কৰিম আজি সন্ধিৰ বিষয়ে সন্ধি কাক বোলে উচৰা উচৰিকৈ থকা দুটা শব্দৰ প্ৰথমটোৰ শেষ বৰ্ণ আৰু দ্বিতীয় শব্দৰ প্ৰথম বৰ্ণৰ যি মিলন ঘটে তাকে কি বুলি কোৱা হয় সন্ধি বোলা হয় দুটা শব্দৰ এটা প্ৰথম শব্দটোৰ শেষৰ বৰ্ণ আৰু দ্বিতীয় শব্দটোৰ প্ৰথম বৰ্ণৰ যি মিলন ঘটি এক নতুন শব্দৰ সৃষ্টি হয় তাকে কি বুলি কোৱা হয় সন্ধি বুলি কোৱা হয় সন্ধি তিনি প্ৰকাৰৰ কি স্বৰসন্ধি ব্যঞ্জন সন্ধি আৰু বিসৰ্গ সন্ধি এতিয়া আমি জানো আহা যে স্বৰসন্ধি ব্যঞ্জন সন্ধি আৰু বিসৰ্গ সন্ধি কাক বোলে প্ৰথমে চোৱা স্বৰসন্ধি স্বৰবৰ্ণৰ লগত স্বৰবৰ্ণৰ যি সন্ধি হয় তাক স্বৰসন্ধি বোলা হয় যেনে ইয়াতে এটা উদাহৰণ দিয়া হৈছে হিম যোগ আলয় হিমালয় হিম বুলি কোৱাৰ লগতে ইয়াত এটা অ উচ্চাৰণ হয় আৰু কাৰ লগত যোগ হৈছে আলয় গতিকে এই দুটা স্বৰবৰ্ণৰ যেতিয়া মিলন হৈছে হিমালয় শব্দটোৰ সৃষ্টি হৈছে গতিকে স্বৰসন্ধি বুলি ক'লে আমি কি বুজিম স্বৰবৰ্ণ আৰু স্বৰবৰ্ণৰ যি মিলন হয় আৰু এক নতুন শব্দৰ সৃষ্টি হয় তাকে কি বুলি কোৱা হয় স্বৰসন্ধি বুলি কোৱা হয় যেনে অ যোগ আ যোগ অ যোগ অ এনেধৰণে যেতিয়া স্বৰবৰ্ণৰ যি মিলন হয় তাকে আমি কি বুলি কওঁ স্বৰসন্ধি বুলি কওঁ তাৰ পিছত আহিলে ব্যঞ্জন সন্ধি এতিয়া ব্যঞ্জন সন্ধি হৈছে ব্যঞ্জন বৰ্ণৰ লগত ব্যঞ্জন বৰ্ণৰ বা ব্যঞ্জন বৰ্ণৰ লগত স্বৰবৰ্ণৰ মিলনকেই ব্যঞ্জন সন্ধি বুলি কোৱা হয় যেতিয়া যিকোনো এটা শব্দৰ যদি শেষৰ শব্দটোত ব্যঞ্জন বৰ্ণ থাকে আৰু কোনো এটা শব্দৰ আদি বৰ্ণটো যদি ব্যঞ্জন বৰ্ণ থাকে আৰু সেই শব্দটো লগ লাগি এক নতুন শব্দৰ সৃষ্টি হয় তাক আমি কি বুলি কম ব্যঞ্জন সন্ধি বুলি কম ঠিক তেনেদৰে আকৌ ব্যঞ্জন বৰ্ণৰ লগত যদি স্বৰ বৰ্ণ থকা শব্দ এটাও যোগ হয় যদি আদি বৰ্ণটো স্বৰ বৰ্ণও থাকে তেনেকুৱা শব্দকো আমি কি বুলি কম তেনেকুৱা যিসমূহ সন্ধি হ'ব সিয়াকো আমি কি বুলি কম ব্যঞ্জন সন্ধি বুলি কম উদাহৰণ স্বৰূপে উদ যোগ ভিদ উদ্ভিদ আৰু শেষৰটো হৈছে বিসৰ্গ সন্ধি বিসৰ্গ আৰু ব্যঞ্জন বৰ্ণ বা স্বৰ বৰ্ণৰ মাজত যি সন্ধি হয় তাক বিসৰ্গ সন্ধি বুলি কোৱা হয় যেনে নি যোগ শব্দ ইয়াত কি আছে বিসৰ্গ আছে বিসৰ্গৰ লগত যদি স্বৰ বৰ্ণ বা ব্যঞ্জন বৰ্ণৰ যোগ হৈ এক নতুন শব্দৰ সৃষ্টি হয় তাক আমি কি বুলি কম বিসৰ্গ সন্ধি বুলি কম যেনে নি যোগ শব্দ নিশব্দ আশা কৰিছো তোমালোকে সন্ধি কি আৰু সন্ধিৰ প্ৰকাৰসমূহৰ বিষয়ে চমু আভাস পাইছা আৰু ইয়াৰ বিষয়ে বিশদভাৱে জানিবৰ বাবে তোমালোকে ব্যাকৰণৰ কিতাপৰ সহায় ল'ব পাৰা এতিয়া তোমালোকৰ পাঠ্যপুথিত কিছুমান শব্দ দিয়া আছে সেই সমূহক কি কৰিবলৈ দিছে সন্ধি ভাঙি কি সন্ধি হ'ব লিখিবলৈ দিয়া হৈছে গতিকে আহাচোন প্ৰথমে আছে পৰীক্ষা পৰীক্ষাটো স্বৰসন্ধি পৰি যোগ দীৰ্ঘই ক্ষদাকাৰে খা পৰীক্ষা ঠিক তেনেকৈ উজ্জ্বল শব্দটো হ'ব সন্ধি ভাঙিলে এনে ধৰণৰ আৰু এইটো ব্যঞ্জন সন্ধি যিহেতুকে জ লগত যোগ হৈছে আৰু এফালে হসন্তিয়া
ত আছে গতিকে ব্যঞ্জন সন্ধি হ'ব নিশ্চয় যেহেতুকে বিসৰ্গৰ লগত যোগ হৈছে কি হ'ব বিসৰ্গ সন্ধি ঠিক তেনেদৰে দেৱ যোগ আলয় দেৱালয় ক্ষীৰ যোগ ছেদ ক্ষীৰছেদ বিসৰ্গ সন্ধি মুনি যোগ ইন্দ্ৰ মুনীন্দ্ৰ স্বৰসন্ধি সম যোগ ছয় সঞ্চয় ব্যঞ্জন সন্ধি হিম যোগ আলয় হিমালয় স্বৰসন্ধি স যোগ আনন হৰানন ব্যঞ্জন সন্ধি জগত যোগ নাথ জগন্নাথ ব্যঞ্জন সন্ধি নৰ যোগ ইন্দ্ৰ নৰেন্দ্ৰ স্বৰসন্ধি ইতি যোগ আদি ইত্যাদি উদ যোগ ধাৰ উদ্ধাৰ ব্যঞ্জন সন্ধিত পৰিব বিদ্যা যোগ আলয় বিদ্যালয় স্বৰসন্ধিত পৰিব উদ যোগ শৃংখল উশৃংখল ব্যঞ্জন সন্ধি উদ যোগ লেখ উল্লেখ প্ৰতি যোগ এক প্ৰত্যেক সম যোগ ৰাত সম্ৰাট আশা যোগ অতীত আশাতীত স্বৰসন্ধি যেহেতুকে আ আৰু অ যোগ হৈছে গতিকে কি হ'ব ই স্বৰসন্ধিত পৰিব ঠিক তেনেদৰে সং যোগ জম সংযম নে যোগ অন নয়ন স্বৰসন্ধি উদ যোগ নতি উন্নতি ব্যঞ্জন সন্ধিত পৰিব সতি যোগ ইহ সতি কিহত পৰিব স্বৰসন্ধি যথা যোগ উৎসিত যথুচিত স্বৰসন্ধি মহা যোগ অৰ্ঘ মহাৰ্ঘ মহান যোগ আত্মা মহাত্মা দুহ যোগ নীতি দুৰ্নীতি কিহত পৰিব বিসৰ্গ সন্ধি যেহেতুকে কিহৰ লগত যোগ হৈছে বিসৰ্গৰ লগত যোগ হৈছে দুহ যোগ চিন্তা দুচিন্তা বিসৰ্গ সন্ধিত পৰিব যেহেতুকে বিসৰ্গৰ লগত যোগ হৈছে ৰাম যোগ অয়ন ৰামায়ণ এটো কিহত পৰিব স্বৰসন্ধিত পৰিব এইদৰে আমি সন্ধিৰ বিষয়ে আজি জানিলো লগতে তোমালোকৰ পাঠত সন্নিবিষ্ট হৈ আছে বিশেষ্য পদৰ পৰা বিশেষণ পদলৈ নিবলৈ কিছু শব্দ দিয়া হৈছে আহাচোন সেই শব্দসমূহৰ বিষয়ে আমি জানো বিশেষ্যত যদি যোগ হয় বিশেষণত কি হ'ব যোগমিয়া ইতিমধ্যে তোমালোকৰ এই শব্দটো কিতাপত দিয়াই আছে অসম অসমীয়া মাতাল মতলীয়া যোগান যোগনীয়া শৰাইঘাট শৰাইঘটীয়া ইতিহাস ঐতিহাসিক সমৰ সামৰিক অৰ্থনীতি অৰ্থনৈতিক ৰাজনীতি ৰাজনৈতিক সমাজ সামাজিক আশা কৰিছো তোমালোকে বুজি পাইছা গতিকে তলত দিয়া বিশেষ্য পদবোৰ বিশেষণৰ ৰূপটো পাঠত আছে আৰু বিচাৰি উলিয়াবলৈ দিয়া হৈছিল গতিকে আমি এইখিনি বিচাৰি উলিয়াইছো যে যোগ হলে কি হ'ব যোগমিয়া অসম হলে অসমীয়া ইতিহাস হলে কি হ'ব ঐতিহাসিক সমৰ হলে হ'ব সামৰিক অৰ্থনীতি হলে হ'ব অৰ্থনৈতিক তাৰ পিছত পুনৰ তেনেকুৱা কিছুমান শব্দ দিয়া হৈছে যাক আমাক বিশেষ্যৰ পৰা বিশেষণলৈ নিবলৈ দিয়া হৈছে প্ৰথমে দিছে গাঁও গাঁওক যদি আমি বিশেষণলৈ নিও কি হ'ব গাঁৱলীয়া নগৰ নগৰীয়া চহৰ চহৰীয়া পাহাৰ পাহাৰীয়া মিছা মিছলীয়া ঘৰ ঘৰুৱা ৰণ ৰণুৱা সাৰ সাৰুৱা খক খকুৱা পাম পমুৱা ছাত্ৰ ছাত্ৰীসকল বুজি পাইছা নিশ্চয় গতিকে এই শব্দসমূহক আমাক কিহলৈ নিবলৈ দিয়া হৈছিল বিশেষণলৈ নিবলৈ দিয়া হৈছিল আৰু একেবাৰে শেষত আছে পুনৰ তোমালোকক বিশেষণৰ পৰা বিশেষ্যলৈ নিবলৈ দিছে শব্দসমূহ হৈছে সৰল সৰলতা নম্ৰ নম্ৰতা ভদ্ৰ ভদ্ৰতা সত্য সত্যতা মিত্ৰ মিত্ৰতা দুষ্ট দুষ্টালি টেঙৰ টেঙৰালি ধূৰ্ত ধূৰ্তালি ধিটিঙা ধিটিঙালি ভাল ভালৰি গতিকে এই সমূহ শব্দ বিশেষণৰ পৰা বিশেষ্যলৈ নিয়া হৈছে সৰল সৰলতা দুষ্ট দুষ্টালি
টেঙৰ টেঙৰালি ধূৰ্ত ধূৰ্তালি ধিটিঙা ধিটিঙালি ভাল ভালৰি গতিকে ছাত্ৰ ছাত্ৰীসকল আমি যুগমীয়া শৰাইঘাটটিত থকা প্ৰশ্ন উত্তৰসমূহ ইতিমধ্যে আলোচনা কৰিছোঁ আৰু ব্যৱহাৰিক ব্যাকৰণসমূহো আলোচনা কৰিছোঁ আজিৰ শ্ৰেণী আমি ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ